নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। বহুতেই সুধিছিল যে আমি কেনেদৰে কম সময়ৰ ভিতৰত প্ৰিলিমছ কোৱালিফাই কৰিব পাৰিম। তাৰ ওপৰত এই ভিডিঅ'টো সম্পূৰ্ণভাৱে বনোৱা হৈছে আৰু লগতে এই ভিডিঅ'টো কোৱা হ'ব যে APSCৰ বাবে কিমান আৰু পষ্ট ওলাব পাৰে, নাইবা APSC কেতিয়া আমাৰ যিটো নেকি 2026ৰ ৰিক্ৰুইটমেণ্ট হয় সেইটো পাব্লিছ কৰিব, নাইবা কেতিয়া ইয়াৰ আপডেট দিব। বলক তেন্তে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমতে সকলোৱে জানে যে APSC প্ৰিলিমছত আপোনালোকে দুখন পেপাৰ পায়, ঠিক আছে, য'ত নেকি আপোনালোকে এখন পায় আপোনালোকে GS1 আৰু এখন পায় আপোনালোকে GS2, মানে আপোনালোকৰ যিটো নেকি CSAT পেপাৰ বুলি আপোনালোকে জানিব পাৰে। CSAT পেপাৰ আৰু প্ৰিলিমছৰ যিটো নেকি GS1 পেপাৰ, সেই দুখন পেপাৰ মিলি আপোনালোকৰ যিটো নেকি প্ৰিলিমছৰ আপোনালোকে কোৱালিফাইড আপোনালোকে মাৰ্ক পালেহে আপোনালোকে প্ৰিলিমছটো কোৱালিফাই কৰিব পাৰে, ঠিক আছে। প্ৰথমতে তোমালোকক ক'ব বিচাৰিম যে প্ৰিলিমছ কেনেদৰে সহজভাৱে আমি কোৱালিফাই কৰিব পাৰোঁ। আপোনালোকে এই ট্ৰিক্সটো লগালে আপোনালোকে 100% আপোনালোকে প্ৰিলিমছ 2026ত আপোনালোকে কোৱালিফাইড হ'ব। আপোনালোকে প্ৰথমতে কি কৰিব লাগিব, আপোনালোকে প্ৰথমতে আপোনালোকৰ এটা চিডিউল বনাব লাগিব, ঠিক আছে। চিডিউল মিনছ আপোনালোকে কেনেকৈ কেতিয়া আৰু কি পঢ়িব, ঠিক আছে। তাৰ বাবে আপোনালোকে নিজাকৈ আপোনালোকে নিজৰ যিটো নেকি সুবিধা অনুযায়ী, কিছুমান থাকে আপোনালোকৰ যিসকলে এতিয়া জব কৰি আছে তেখেতসকলে কেনেদৰে পঢ়িব, নাইবা যিসকলে এটা এস্পিৰেণ্ট হয়, যিসকলে এতিয়া কোনো কাম নকৰাকৈ পঢ়ি আছে সিহঁতৰ বাবে এটা, নাইবা তেখেতসকলৰ বাবে এটা চিডিউল এক্সট্ৰা হ'ব, ঠিক আছে। সকলোৰ বাবে বেলেগ বেলেগ যিটো নেকি চিডিউল হয়, নিজৰ যিটো নেকি সঠিক সময়, নাইবা যিটো নেকি আপোনালোকে টাইম পায়, নাইবা যিটো টাইমত আপোনালোকে পঢ়িব পাৰে তাৰ বিপৰীতে আপোনালোকে এটা চিডিউল বনাই ল'ব পাৰে, ঠিক আছে। প্ৰথমতে সেইটো বনাই লোৱাৰ পিছত আপোনালোকে নেক্সটটো হ'ল আপোনালোকে কি পঢ়িব। সকলোৱে পঢ়িয়ে থাকে, বাট কিন্তু কোনেও নাজানে যে কি পঢ়িব লাগে। APSC চিলেবাছটো হৈছে সকলোতকৈ ভাষ্ট চিলেবাছ, ঠিক আছে। আপোনালোকে কি পঢ়িব লাগে নাইবা কি পঢ়িব নালাগে, এইটো একদম ইম্পৰ্টেণ্ট কথা। এনেদৰে আপোনালোকে লিমিটেড পঢ়ি আপোনালোকে পেপাৰখন আপোনালোকে ক্লিয়াৰ কৰিব পাৰে। প্ৰথমতে আপোনালোকে চাওক আমি কি এনেদৰে পঢ়িব লাগে যিটো নেকি পঢ়াৰে আমি এক্সামটো কোৱালিফাইড হয়। আমাক ইয়াত অভাৰ জ্ঞান নালাগে, ঠিক আছে। আমাক ইয়াত অভাৰ নলেজ নালাগে, য'ত নেকি আমি কাষৰজনক দেখাব পাৰিম, নাইবা আমাৰ যিবোৰ বন্ধু বান্ধৱী আছে তেখেতসকলৰ লগত আমি নিজক দেখাব পাৰিম, চা মই স্মাৰ্ট হয়, বাট নহয়। এইটো আপোনাৰ এক্সামত আপুনি কি জানে সেইটো মেটাৰ কৰে, আপুনি বেলেগৰ আগত কিমান জানে সেইটো মেটাৰ নকৰে, ঠিক আছে। নেক্সট আপোনালোকে কেনেদৰে পঢ়িব, কি পঢ়িব, এইটো সকলোতকৈ ডাঙৰ কথা। যিসকলে নেকি 3বাৰ 4বাৰ মেইনছ দিলে, নাইবা 3বাৰ 4বাৰ এক্সাম দিলে, ইণ্টাৰভিউ দিলে, নাইবা প্ৰিলিমছ পাছ কৰিলে, তেখেতসকলৰো এটা যিটো নেকি প্ৰব্লেম এইটো দেখা পোৱা যায়, যিটো নেকি হৈছে তেখেতসকলে কমপ্লিটলি বুজি নাপায় যে কোনখিনি পঢ়িলে আমি কমপ্লিট এনেকুৱা আমি চিয়ৰিটি থাকিম যে আমি এই এক্সামটো কোৱালিফাইড হ'ব পাৰোঁ, ঠিক আছে। তাৰ বাবে প্ৰথমতে আপোনালোকে চাব লাগিব 1 নম্বৰ বস্তু, ইয়াৰ ইম্পৰ্টেণ্ট যিবোৰ নেকি চিলেবাছৰ যিবোৰ নেকি অংশ হয়, মানে আপোনালোকৰ যিটো নেকি APSC ফালৰ পৰা এটা চিলেবাছ দিয়া হৈছে, সেইটো আপোনালোকৰ পেপাৰবোৰত আপোনালোকৰ কোনটো এনেকুৱা টপিক আছে, নাইবা কোনটো এনেকুৱা ছেকশ্যন আছে য'ৰ পৰা নেকি মেক্সিমাম কুৱেশ্যন আহে, ঠিক আছে। মেক্সিমাম কুৱেশ্যন ক'ৰ পৰা আহে আপোনালোকে প্ৰথমতে সেই যিটো নেকি ছেক্টৰ আছে সেই ছেক্টৰটো আপোনালোকে প্ৰথমতে জানিব লাগিব, ঠিক আছে। সেই ছেক্টৰটো জনাৰ পিছত আপোনালোকে সেই ছেক্টৰটোৰ ওপৰত কাম কৰিলে আপোনালোকে সেই বস্তুটো আপোনালোকে কেপচাৰ কৰি আপোনালোকে এক্সামত কোৱালিফাই কৰিব পাৰে সহজভাৱে। এজন মানুহে গোটেই বছৰটো পঢ়ি এটা এক্সাম কোৱালিফাই কৰিব নোৱাৰে, কিন্তু ঠিক তাৰ বিপৰীতে আন এজনে মাত্ৰ 3 মাহ পঢ়িব, ঠিক আছে, মাত্ৰ 3 মাহ পঢ়ি আপোনালোকৰ সি এক্সামটো কোৱালিফাই কৰি যাব। এইটো হৈছে এটা স্মাৰ্ট ষ্টাডিৰ এটা এক্সাম্পল, ঠিক আছে। প্ৰথমতে আপোনালোকে কোনকেইটা ছাবজেক্ট আপোনালোকৰ ইম্পৰ্টেণ্ট হয়, এক্সামটো আপোনালোকে কোনকেইটা ছেক্টৰ ইম্পৰ্টেণ্ট হয় তাক জানিবলৈ আপোনালোকে জানিব লাগিব প্ৰিভিয়াছ যিটো নেকি এক্সামৰ পেপাৰ আছে, সেই এক্সামটোৰ প্ৰিভিয়াছ পেপাৰত কোনকেইটা টপিক কিমানবাৰ আহিছে সেইটো আপোনালোকে এনালাইজ কৰাটো একদম ইম্পৰ্টেণ্ট, একেবাৰে ইম্পৰ্টেণ্ট, ঠিক আছে। এতিয়া এনেকুৱা নহয় যে আপোনালোকে এতিয়া বহি এনালাইজ কৰিব, চাব, এইটো নহয়। বহুত এনেকুৱা ভিডিঅ' আছে, নাইবা এনেকুৱা ইউটিউবত অথেণ্টিক ভিডিঅ' আছে য'ত নেকি আপোনালোকক ক'ব যে এই ছেক্টৰটো নাইবা এই ছেক্টৰটোৰ পৰা 3বাৰ 4বাৰ নাইবা 2020ৰ পৰা নাইবা 2019ৰ পৰা কুৱেশ্যন আহি আছে,
12টা কুৱেশ্যন আহিছে নাইবা 20টা কুৱেশ্যন আহিছে নাইবা এই ছেক্টৰটো প্ৰায়ৰিটি বহুত বেছি চ' সেই ছেক্টৰটো আপোনালোকে প্ৰথমতে বিচাৰি লওক নেক্সট আপোনালোকে গোটেই পেপাৰখন আপোনালোকে 100টাৰ ভিতৰত 100টা কুৱেশ্যন আপোনালোকক কৰিব নালাগে আপোনালোকৰ কাট অফ কিমান যাব মেক্স টু মেক্স আপোনালোকৰ 95 100 মেক্স আপোনালোকৰ জেনেৰেলৰ কাট অফ ঠিক আছে মেক্স টু মেক্স আপোনালোকে 100 কাট অফ আপোনালোকে কিমান লাগে 95 100 পাবৰ বাবে চ' আপোনালোকে 50টা কুৱেশ্যন যদি আপোনালোকে হয় আপোনালোকে 100 হৈ গ'ল আপোনালোক ইমান অভাৰমাৰ্ক নালাগে মাত্ৰ আপোনালোকে 50টা কুৱেশ্যন লাগে যেতিয়া নেকি আপোনালোকে 50টা শুদ্ধ কুৱেশ্যন এনচাৰ কৰিলে আপোনালোকে কাট অফ ক্লিয়াৰ মানে আপোনালোকে 50% পঢ়িলে হ'ল 50% আপোনালোকে নালাগে পঢ়িব চ' সেই 50%ৰ কি পঢ়িব লাগে আমি এই ভিডিঅ'টো এতিয়া অলপ ক'বলৈ চেষ্টা কৰিম চ' প্ৰথমতে মই যিটো নেকি এক্সাম দিলোঁ নাইবা মোৰ যিটো নেকি এটা এনালাইজ মতে মই গম পালোঁ যে কোনকেইটা ছেক্টৰ আপোনালোকৰ বাবে ইম্পৰ্টেণ্ট হ'ব চ' আপোনালোকেও চাব পাৰে এবাৰ চ' প্ৰথমতে আপোনালোকৰ ইম্পৰ্টেণ্ট ছেক্টৰ আছে APSCৰ বাবে ঠিক আছে চ' APSCৰ বাবে আপোনালোকৰ ইম্পৰ্টেণ্ট যিটো নেকি ছেক্টৰ হৈছে কাৰেণ্ট আৰু এফেয়াৰ্ছ ঠিক আছে এইটো এটা ইম্পৰ্টেণ্ট ছেক্টৰ যিটো ছেক্টৰৰ পৰা যদি এইটো ছেক্টৰ আপোনালোকে নপঢ়ে নাইবা এইটোৰ গুৰুত্ব নিদিয়ে আপুনি কেতিয়াও প্ৰিলিমছ কোৱালিফাই কৰিব নোৱাৰে কেতিয়াও নোৱাৰে চ' ৰিচেণ্ট যিবোৰ নেকি ঘটনা ৰিচেণ্ট যিবোৰ নেকি আপোনালোকৰ নিউজ আপোনালোকে চলি আছে সেইবোৰৰ বিষয়ে যদি আপোনালোকে জ্ঞান নাথাকে বা আপুনি আপডেটেড নহয় দেন আপোনালোকে এই এক্সামটো কোৱালিফাই হ'ব নোৱাৰে ঠিক আছে নাইবা কৰিব নোৱাৰে চ' আপোনালোকৰ 50 to 60% আপোনালোকৰ যিটো নেকি কুৱেশ্যন আপোনালোকৰ এক্সামত আপোনালোকে দেখা পায় সেইটোত আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকৰ জড়িত হৈ থাকে ঠিক আছে চ' আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছটো প্ৰথমতে আপোনালোকে যিবোৰ নেকি অথেণ্টিক ভিডিঅ' তেখেতসকলৰ চেনেলৰ পৰা আপোনালোকে যিকোনো চেনেল চাব পাৰে কাৰেণ্ট এফেয়াৰ্ছৰ বাবে যিবোৰ নেকি অথেণ্টিক হয় আৰু ডে টু ডে আপোনালোকক আপডেট কৰি থাকে প্ৰত্যেক চেনেল চাব নালাগে এটা নাইবা দুটা যিকোনো এটা অথেণ্টিক চেনেল আপোনালোকে চাৰ্চ কৰি আপোনালোকৰ যিবোৰ নেকি কাৰেণ্ট এফেয়াৰ্ছৰ লেক আছে সেইটো আপোনালোকে কমাব পাৰে আৰু প্ৰত্যেক দিনৰ কাৰেণ্ট এফেয়াৰ্ছ যিবোৰ নেকি ইম্পৰ্টেণ্ট হয় আপোনালোকৰ এটা দিনত 5 to 6টা কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে পাব যদি আপোনালোকে বিগিনাৰ হয় ঠিক আছে চ' সেই কাৰেণ্ট এফেয়াৰ্ছৰ আপোনালোকে নোটছ বনায় প্ৰত্যেক দিনাই চ' আপোনালোকৰ সপ্তাহত 35টা আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছ দেখা পাব কিন্তু সপ্তাহত সেই কাৰেণ্ট এফেয়াৰ্ছ বাৰে আপোনালোকৰ ৰিপিট হ'ব যিকেইটা আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে এদিন লিখিছে নাইবা নেক্সট ডেও আপোনালোকৰ সেই একে কাৰেণ্ট এফেয়াৰ্ছে আপোনালোকে পোৱাৰ এটা সম্ভাৱনা থাকে ঠিক আছে চ' আপোনালোকৰ সপ্তাহত আপোনালোকৰ মেক্সিমাম আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে পাব 30 to 32টা আৰু মিনিমাম আপোনালোকে পাব 25টা এসপ্তাহত আপোনালোকে মাত্ৰ 25টা আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ নাইবা মাত্ৰ 30টা কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে জানিব লাগে চ' এসপ্তাহৰ কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে চালে সেই নেক্সট সপ্তাহৰ কাৰেণ্ট এফেয়াৰ্ছ লিখাৰ আগতে নাইবা চোৱাৰ আগতে আপোনালোকে এই সপ্তাহৰ কাৰেণ্ট এফেয়াৰ্ছবোৰ আপোনালোকে ৰিভাইজ কৰিলে নাইবা ৰিভিজন দিলে ঠিক আছে এনেদৰে যেতিয়া নেকি আপোনালোকে ৰিভিজন দি থাকিব আপোনালোকে নিজৰ কাৰেণ্ট এফেয়াৰ্ছ আপডেটেড ৰাখি থাকিব আপোনালোকে এক্সামৰ টাইমত নাইবা এক্সামৰ সময়ত আপোনালোকে যিটো নেকি ফাম্বল কৰে আপোনালোকৰ এটা ভয় লাগে যে মোৰ কাৰেণ্ট এফেয়াৰ্ছ হোৱা নাই এইটো হোৱা নাই সেইটো হোৱা নাই মই ৰিভিজন দিয়া নাই সেই ভয়টো আপোনালোকৰ কমি যাব ঠিক আছে নেক্সট আপোনালোকৰ ইম্পৰ্টেণ্ট টপিক হৈছে আসাম ছেক্টৰটো হৈছে আপোনালোকৰ একেবাৰে ইম্পৰ্টেণ্ট ঠিক আছে আসাম ছেক্টৰ য'ত নেকি আসাম ৰিলেটেড আপোনালোকৰ কালচাৰ আহিব ঠিক আছে আসাম ৰিলেটেড কালচাৰ আহিব আসাম ৰিলেটেড আপোনালোকৰ জিঅ'গ্ৰাফি আসাম ৰিলেটেড আপোনালোকৰ হিষ্ট্ৰী ঠিক আছে আসাম ৰিলেটেড আপোনালোকৰ পলিটি আসাম ৰিলেটেড আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছ য'ত আপোনালোকৰ আসাম ছেক্টৰটো বহুত বেছি ইম্পৰ্টেণ্ট ঠিক আছে এতিয়া কাৰেণ্ট এফেয়াৰ্ছ লগতে আসাম ছেক্টৰ যদি আপোনালোকে কমপ্লিট কৰে চ' তেতিয়াহ'লে 90% প্ৰিলিমছ কোৱালিফাই কৰা আপোনালোকৰ সম্ভাৱনা থাকে ঠিক আছে চ' আপোনালোকে এই টপিক কেইটাৰ ওপৰত গুৰুত্ব দিয়ক আৰু ছেক্টৰকেইটা গুৰুত্ব দিয়ক লগতে পাৰ্জিভাৰেঞ্চ মেইনটেইন কৰক
ঠিক আছে, আপুনি যদি সদায় অলপকৈ আপোনালোকে এই যিটো নেকি আপোনালোকৰ জাৰ্ণি হয় তাত আপোনালোকে আগুৱাই যায়, তেতিয়াহ'লে যেতিয়া নেকি শেষৰ সময় আহিব নাইবা এক্সামৰ সময় আহিব তাত আপোনালোকে ফাম্বল নকৰে। ঠিক আছে, চ' আপোনালোকে যিটো নেকি ডিচিপ্লিন মেইনটেইন কৰক, পাৰ্জিভেৰেঞ্চ মেইনটেইন কৰক, লগতে আপোনালোকৰ যিবোৰ নেকি আপোনালোকৰ যিবোৰ ছেক্টৰত নাইবা যিবোৰ ইম্পৰ্টেণ্ট ছাবজেক্টত আপোনালোকৰ লেক আছে নাইবা আপোনালোকৰ প্ৰব্লেম হয় সেইবোৰ ছেক্টৰটো আপোনালোকে বেছি গুৰুত্ব দিয়ক। চ' নেক্সট সকলোৱে সুধিছিল যে এক্সামৰ ডেট কেতিয়া দিব। যিটো নেকি 2025ত আপোনালোকৰ মেইনছ এক্সাম হ'ল, তাৰ ৰিজাল্ট আপোনালোকে ডিচেম্বৰ নাইবা জানুৱাৰীত পাই যাব। ঠিক আছে, চ' আৰু ইয়াৰ ইণ্টাৰভিউ যিটো নেকি ডেট হ'ব আপোনালোকৰ জানুৱাৰী শেষত নাইবা ফেব্ৰুৱাৰীৰ এসপ্তাহ নাইবা দুসপ্তাহৰ ভিতৰত আপোনালোকে এইটো দেখা পাব। নেক্সট আপোনালোকৰ মাৰ্চ আৰু এপ্ৰিলত আপোনালোকৰ যিটো নেকি ইলেকশ্যন হয়, সেই ইলেকশ্যনৰ বাবে কোনো ৰিক্ৰুটমেণ্ট নোলাব বুলি আমি ভাবিছোঁ। তাৰপিছত মে' জুন এই 2 মাহৰ ভিতৰত আপোনালোকে APSC 2026ৰ আপোনালোকে নটিফিকেশ্যন পাই যাব। চ' তাৰ 2 মাহৰ ভিতৰতে আপোনালোকে এক্সাম হ'ব। চ' আপোনালোকৰ হাতত এতিয়া মাত্ৰ 4 to 5 মান্থহে আছে প্ৰিলিমছৰ বাবে। ঠিক আছে, চ' এতিয়াৰ পৰা আপোনালোকে প্ৰিলিমছৰ যিটো নেকি আপোনালোকৰ মেইন টপিক হয় সেইবোৰ আপোনালোকে ষ্টাৰ্ট কৰক নাইবা সেইবোৰ ৰিভিজন দি থওক, যাতে নেকি প্ৰিলিমছত আপোনালোকে কোৱালিফাই কৰিব পাৰে। চ' আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিল নাইবা আপুনি কিবা বুজি পালে তেন্তে এটা লাইক আৰু এটা ছাবস্ক্ৰাইব কৰি দিব, লগতে আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে এই ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।